Hi everyone, welcome back to my channel. আজি এটা ধুনীয়া হেয়াৰ মাস্ক লৈ আহিছোঁ আৰু এই হেয়াৰ মাস্কটো মই কিহেদি বনালোঁ জানিলে চাউলেদি বনালোঁ। চাউলখিনি মই গোটেই ৰাতিটো এনেকৈ তিয়াই থৈ দিছিলোঁ পানীত। তাৰপিছত পিছদিনাখন ধুনীয়াকৈ এটা চচপেনত উলিয়াই ল'লোঁ। উলিয়াই পেলাই মই ইয়াক ধুনীয়াকৈ গৰম কৰিলোঁ। তাৰপিছত অকণমান পানী কম হোৱা দেখা পাই আকৌ একাপ পানী মই ইয়াতে দি দিলোঁ আৰু পানীখিনি দি দিয়াৰ পিছত ইয়াক যথেষ্ট পৰিমাণে উতলিবলৈ দিলোঁ যাতে চাউলখিনি ধুনীয়াকৈ সিজি যায়। তাৰপিছত মই উতলি অহাৰ পিছত এই চাউলখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ পেলাই তাত মই এল'ভেৰা ঘৰতে থকা এল'ভেৰা ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু এইখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত মই ইয়াতে দিছোঁ মিঠাতেল। যিহেতু নাৰিকল তেল দিলেও হৈ যাব আপোনালোকে, কিন্তু মই ইয়াত নাৰিকল তেল দিয়া নাই, মই অকণমান মিঠাতেল দিছোঁ। তাৰপিছত মিঠাতেলখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ ইয়াক মিক্স আপ কৰি ল'লোঁ যাতে গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ ইয়াত ধুনীয়াকৈ মিহলি হৈ যায় আৰু পেষ্টটো একদম স্মুথ হয়, যাতে চুলিত লগালে আপোনালোকে ইয়াতে মানে কোনো ধৰণৰ প্লাম্পছ ৰৈ নাযায়। আৰু এতিয়া দেখিছেনে এই পেষ্টখিনি মোৰ এনেকুৱা হ'ব লাগে। আপোনালোকে একদম স্মুথ পেষ্ট এটা তৈয়াৰ কৰি ল'ব। এতিয়া মই ধুনীয়াকৈ চুলিত ইয়াক লগাবলৈ আৰম্ভ কৰিম। মোৰ চুলিকেইডাল কেইদিনমানৰ পৰা বহুত সৰিবলৈ আৰম্ভ কৰিছিলে, কিন্তু যেতিয়াৰ পৰা মই এয়া DIY হেক্স অৰ্থাৎ মানে ঘৰুৱা প্ৰপাৰ্টিজ পোৱা কিছুমান ঘৰতে পোৱা কিছুমান একদম বস্তুবিলাক ইউজ কৰিবলৈ ধৰিলোঁ, তেতিয়াৰ পৰাই মোৰ চুলিকেইডাল অকণমান সৰাও কমি গ'ল, প্লাছ অকণমান চুলিকেইডাল মোৰ অকণমান বেবী হেয়াৰো আহা যেন পাইছোঁ দেই। আপোনালোকেও কিন্তু ঘৰত এনেকৈ ট্ৰাই কৰি চাব পাৰে। যিহেতু আমাৰ এই চাউল আৰু এল'ভেৰাত যথেষ্ট পৰিমাণে বহুত ভাল ভিটামিনছ থাকে। চাউলত থাকে আপোনাৰ ভিটামিন B, ভিটামিন E, ফলিক এচিড আৰু আইৰণ। যিহেতু চাউল আমি খাওঁ, আমাৰ যিহেতু স্বাস্থ্যৰ কাৰণেও চাউলটো ভাল, গতিকে আপোনাৰ চুলিৰ কাৰণেতো চাউলটো কেলেকৈ বেয়া হৈ যাব নহয় জানো, চুলিৰ কাৰণেও ভাল। আৰু এল'ভেৰাটো যথেষ্ট পৰিমাণে ভিটামিন E, ফলিক এচিড আৰু আইৰণৰ পৰিমাণ যথেষ্ট থাকে, সেইকাৰণে এল'ভেৰাও আমাৰ চুলিৰ কাৰণে ভাল। চাউল আৰু এল'ভেৰা আপোনালোকে অকল চুলিতে যে লগাব পাৰে সেইটোৱে কথা নহয়। সকলোৱে জানে আমি ইয়াক স্কিনতো ব্যৱহাৰ কৰোঁ, কিন্তু মই এল'ভেৰাটো অকণমান স্কিনত ব্যৱহাৰ কৰিব নোৱাৰোঁ। মোৰ আচলতে স্কিনত শ্বুট নকৰে এল'ভেৰাটো, সেইকাৰণে মই চুলিতেই প্ৰায় ব্যৱহাৰ কৰোঁ। আৰু এই ঘৰুৱা বস্তুবিলাক যেতিয়াৰ পৰা মই লগাবলৈ আৰম্ভ কৰিছোঁ চুলিত, তেতিয়াৰ পৰাই আপোনালোকে দেখিবলৈ পাইছে মোৰ চুলিখিনিও যথেষ্ট ডিফাৰেঞ্চ আহি গৈছে আগৰ চুলি আৰু এতিয়াৰ মাজত। আৰু চুলিখিনি লাৰিও ইমান ছফ্ট লাগিছে। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ। লাভ ইউ অল।